মহিলা সমিতিৰ দখলত থকা ৰাজহুৱা মাটিলৈ চকু মন্ত্ৰী পত্নীৰ কোনেও গম নোপোৱাকৈ ৰাজহুৱা মাটি নিজৰ নামলৈ নিয়াৰ ষড়যন্ত্ৰ অশোক সিংঘালৰ পত্নীয়ে নিজৰ নামত আবেদন কৰিলে ৰাজহুৱা মাটিৰ ম্যাদী পট্টা বসুন্ধৰা আঁচনিৰ আঁৰ লৈ কি চলিছে অসমত পোনপ্ৰথমে মন কৰক এই পত্ৰখনলৈ 2020 চনৰ 1 নৱেম্বৰত ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাললৈ বৃহত্তৰ ঢেকিয়াজুলি মহিলা সমিতিয়ে প্ৰেৰণ কৰা পত্ৰযোগে তেওঁলোকৰ দখলত থকা মাটিত অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম নিৰ্মাণৰ বাবে চৰকাৰী অনুদান আহ্বান কৰিছিল পত্ৰত লগতে অনাথাশ্ৰম আৰু বৃদ্ধাশ্ৰমৰ লগতে 1942 চনৰ শ্বহীদ স্মাৰক প্ৰেক্ষাগৃহৰ চোৱাচিতা আৰু পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰাৰো অনুৰোধ জনায় ইয়াৰ কেইদিনমানৰ পাছতেই 2020 চনৰ 28 নৱেম্বৰত এই পত্ৰৰ উত্তৰ প্ৰদান কৰি অশোক সিংঘালে লিখে 20 বছৰ আপোনালোকৰ সংৰক্ষণত থকা 17 বিঘা মাটি বৃদ্ধাশ্ৰম আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাৰণে দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ পত্ৰত লগতে অশোক সিংঘালে এই কথাও লিখে যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত এই অনুষ্ঠানৰ চোৱাচিতা কৰাৰ দায়িত্ব লাভ কৰিব সেই অনুসৰি উক্ত স্থানত নিৰ্মাণ হোৱা অনাথ আশ্ৰম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই শুভাৰম্ভ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মহিলা সমিতিয়ে সেই মাটি নিজৰ নামত ম্যাদীকৰণ কৰিবলৈ বসুন্ধৰা আঁচনিৰ যোগেদি আবেদন কৰে তেতিয়াই ওলাই পৰে গুমৰ ফাঁক মহিলা সমিতিক অন্ধকাৰত ৰাখি এই মাটিৰ নামত বসুন্ধৰা আঁচনিত আবেদন কৰিছে মন্ত্ৰী অশোক সিংঘালৰ পত্নী শিল্পী আনন্দ সিংঘালে যেতিয়া একেই ডাক নম্বৰৰ মাটিৰ বিপৰীতে মহিলা সমিতিয়ে বসুন্ধৰা আঁচনিত আবেদন কৰিলে তাৰ পাছতে জিঅ'টেক কৰিবলৈ উক্ত স্থানত উপস্থিত হৈছিল লাটমণ্ডল তেতিয়াহে মহিলা সমিতিয়ে জানিব পাৰিলে যে যি মাটি তেওঁলোকে 20 বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিছিল আৰু পৰৱৰ্তী সময়ত অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম নিৰ্মাণ কৰিবলৈ প্ৰদান কৰিছিল সেই মাটি নিজৰ নামলৈ নিবৰ বাবে আবেদন কৰি থৈছে অশোক সিংঘালৰ পত্নীয়ে আমাৰ দখলত সমিতিৰ দখলত সেই দখলত আমি যেতিয়া এপ্লাই কৰিলো বসুন্ধৰাত তাত জিঅ'টেক কৰিবলৈ যাওঁতে দেখা পালো যে শিল্পী আনন্দ সিংঘাল নামৰ মহিলাগৰাকীয়ে এপ্লাই কৰিছিলে পিছতহে গম পাইছিলো যে বিধায়ক মহোদয়ৰ পত্নী হয় অশোক সিংঘাল ডাঙৰীয়া হয় মহিলা সমিতিৰ দখলত আছিলে কিমান বিঘা মাটি 5 বিঘা কিমান দিন ধৰি আপোনালোকে দখল কৰি আছে 20 বছৰ ধৰি আপোনালোকে কিবা লিখিত দিছিল নেকি তেখেতসকলক লিখিত জনাইছিলো আৰু আমি তাতেই বৃদ্ধ আশ্ৰম অনাথ আশ্ৰম বনাবলৈ তেখেতক লিখিত হিচাপে আমি জনাইছিলো বৃদ্ধ আশ্ৰম ঠিকেই বনালে কিন্তু যেতিয়া আমি জিঅ'টেক এইটো বসুন্ধৰা আঁচনিত গলো তেতিয়াহে গম পালো যে এইটো মহিলা এগৰাকীৰ নামত এপ্লাই হৈছে আৰু সেইটোৰ কাৰণে আমি বিধায়কক জনাইছিলো আৰু বিধায়কৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাত আজিৰ এই সভাখন আহ্বান কৰিছিল বাধ্য হৈছিল কাহিনী ইমানতেই শেষ হোৱা নাই মাটি নিজৰ নামত আবেদন কৰাৰ কথা গম পাই যেতিয়া মহিলা সমিতিয়ে উপায়ন্তৰ হৈ ৰাজহুৱা সভাৰ আহ্বান কৰিছিল তেতিয়া এই সভা যিকোনো প্ৰকাৰে বন্ধ কৰিবলৈ মন্ত্ৰী অশোক সিংঘালে হেঁচা প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে আজিৰ সভাখন আমি অনুষ্ঠিত কৰিব নালাগে এইটো সভাখন মানে বন্ধ কৰিব লাগে এইটো আমাৰ অসম্ভৱ বৰ্তমান বিধায়ক মহোদয়ৰ জৰিয়তে এইটো বন্ধ কৰাৰ ফোন কৰিছিল আমাৰ যেহেতু আমাৰ বন্দনা শইকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত থাকে তেওঁকো তেনেকুৱা ধৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কৰিছিল আৰু আনহাতে জন শইকীয়া আৰু লিপিকা দাস তেওঁলোকে আমাক বাৰে বাৰে অনুৰোধ কৰিছিল যে সভাখন আৰু অসম জিলাত আমি নিজেই গলো পাছত আমাৰ বিভাগীয় কৰ্তৃপক্ষ যেতিয়া আৰক্ষী ফালৰ পৰা ফোন কৰিছিল মোৰ ল'ৰা যিহেতু তাত থাকে আৰু কোনোবাই চিনাকি দিছিল যে মহিলা সমিতিৰ বিনতা বৰুৱাৰ ল'ৰা আপোনাৰ লগত থাকে গতিকে আপুনি এটা তেখেতক জনাই দিয়ক মিটিং তেখেতে এটা কৈছিল যে বিধায়ক মহোদয়ৰ ওচৰত মই যাব লাগে সেইটো কৈছিল দল সংগঠনক মাতিছিল আজি আমিহে দল সংগঠনক মাতিছিলো মহিলা সমিতিৰ ফালৰ পৰা যে কিবা এটা আমাক উত্তৰ লাগে যে যদি দল সংগঠনে কয় যে মহিলা সমিতিৰ মাটিখিনি শিল্পী আনন্দ সিংঘালৰ নামত দিব লাগে আমি দি দিম সেইটোৰ কাৰণে আজি এই সভাখন আহ্বান কৰিছিলো সভা আহ্বান কৰিবলৈ মহিলা সমিতিৰ বিষয়ববীয়াসকল যেতিয়া নাচুৰ বান্দা হৈ পৰিল তাৰ পাছতেই উপায়ন্তৰ হৈ ক্ষমা খোজে মন্ত্ৰী অশোক সিংঘালে লগতে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মহিলা সমিতিৰ সকলো কথা মানি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট